তই এইটো মা চোৱাচোন তোমাৰ মৰমৰ ল'ৰাই কি কৰিলে মা দেখিছা ই বিয়া পাতি আহিছে অহি তই এইবোৰ কি কৰিলি তোৰ পৰা মই এইটো আশা কৰা নাছিলো বহুত ডাঙৰ কাম এটা কৰি পেলালি তই আমাৰ কথাটো এবাৰো নাভাবিলি এই ঘৰখনৰ বোৱাৰী এনেকৈ আহিব আমাৰ পৰিয়ালৰ মৰ্যাদাৰ কথাও তই নাভাবিলি মায়ে একমাত্ৰ ল'ৰাটোৰ বিয়াখন কিমান হেঁপাহেৰে পাতিম বুলি ভাবিছিল আৰু তই আজি এনেকুৱা কৰিলি চা ভাইটি এতিয়াও সময় আছে তই ঘৰৰ বাহিৰে বাহিৰে তাইক লৈ যা য'ৰ পৰা আনিছিলি তই তাতে ধুই আগে বা এইটো অসম্ভৱ কথা অগ্নিক সাক্ষী কৰি তাইৰ কপালত সেন্দুৰ দি আজীৱন একেলগে থকা প্ৰতিশ্ৰুতি দিছোঁ বাদ দে এইবোৰ কথা বাদ দে আজিকালি এইবোৰ কোনো ডাঙৰ কথা নহয় মই যি কৈছোঁ তই সেইটোৱে কৰ যা তাইক থৈ গৈ যা মোক ক্ষমা কৰি দিবি তোমালোকে যি ক'লেও বা কৰিলেও মই তাইক এৰিব নোৱাৰিম মই তাইক ভাল পাওঁ মনে মনে থাক সৰু ল'ৰাৰ দৰে কথা নকবি এজন আৰক্ষী বিষয়া হয় এনেকুৱা কাম কৰিবলৈ তোৰ লাজ নালাগিল এৰিক এইজনীক বিয়া কৰাইছ এই চুৰজনী মই চব বুজাই আছোঁ বা কি বুজাবি তই এজনী থাৰ্ড ক্লাছ ছোৱালী আনি তই ঘৰ সোমাইছ তোৰ মগজটো ঠিকে আছেনে হে ভগৱান ই পাগল হ'ল নেকি জুলিৰ দৰে ইমান ভাল ছোৱালীজনীৰ কথা চিন্তা নকৰি তই এই চুৰজনীক বিয়া কৰাইছ ই চব শেষ কৰি দিলে মা ই চব শেষ কৰি পেলালে ভালে ভালে তই এইক মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰাই নে বহুত ডাঙৰ ঘটনা ঘটি যাব নহ'লে এই ইমান সাহস এই বেটি আমাৰ পৰা চুৰ কৰি আকৌ আমাৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখিব এই কাজি মই বা প্লিজ তই এইবোৰ কি কৰিছ মা দেখিলানে সি আজি মোক এই থাৰ্ড ক্লাছ ছোৱালীজনীৰ কাৰণে মোক এনেকে ক'ব পাৰিলে মোক আৰু কি ক'বলৈ বাকী থাকিল জুলিৰ পৰিয়ালটো আগততো আমাক লাজ দিলিয়ে এতিয়া ইয়াৰ বাবে তোমাৰ কথাৰো কোনো ভেলু নাথাকিল আৰু এই অদ্ভুত কামটো কৰি আজি আমাৰ নাক তই গুৰিতে কাটিলি চাবা মই জানো যে মই কোনো পাপ কৰা নাই কোন চোৰ কোন ডকাইত সঁচা মিছা বিচাৰ কৰিবলৈ মোৰ বৰ্তমান চাকৰি জীৱনৰ অভিজ্ঞতাই যথেষ্ট আৰু তাই যি কৰিছিল সেয়া বাধ্যত পৰি কৰিছিল কিন্তু এতিয়া তাই সলনি হ'ল আৰু এতিয়া তাই মোৰ পত্নী এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।